ৰাজ্যত সংঘটিত হৈছে অমানৱীয় ঘটনা আৰু এবাৰ হেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে শিক্ষয়িত্ৰী এগৰাকীয়ে ছাত্ৰৰ মুখত সেলোটেপ লগাই অত্যাচাৰ চলাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে এজন দুজন নহয় কেইবাগৰাকীও ছাত্ৰক এনেধৰণে মুখত সেলোটেপ লগাই অত্যাচাৰ চলাই বুলি ইতিমধ্যে গুৰুতৰ অভিযোগ উত্থাপন হৈছে শিক্ষয়িত্ৰীৰ বিৰুদ্ধে আমি আপোনালোকৰ দৃশ্য দেখুৱাইছো এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে কেইবাজনীয়া ছাত্ৰক নাইবা শিক্ষাৰ্থীক তেখেতে মুখত সেলোটেপ লগাই অত্যাচাৰ চলাই বুলি ইতিমধ্যে জানিব পৰা গৈছে সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো কত এই ঘটনা সংঘটিত হৈছে সেয়া আমি আপোনালোকক জনাম তাৰ পূৰ্বে আমি আপোনালোকক জনাইছো খবৰ আৰু এবাৰ শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে ছাত্ৰক শিক্ষয়িত্ৰীৰ মুখত সেলোটেপ লগাই অমানৱীয় অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এজন ছাত্ৰকে নহয় বহুকেইগৰাকী ছাত্ৰৰ মুখত ক্ৰছ সেলোটেপ লগাই শাস্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনা সংঘটিত হৈছে ধুপুৰীত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দপদপনি এতিয়া দেখিবলৈ পোৱা গৈছে হেপী কনফাৰেন্স স্কুলত অমানৱীয় ঘটনা সংঘটিত হৈছে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিভাৱকৰ শিশু সুৰক্ষা সমিতিত অভিযোগ উত্থাপন কৰিছে আৰু দুজনকৈ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল'বৰ বাবে ইতিমধ্যে আহ্বান জনাইছে অনুৰোধ জনাইছে অভিভাৱকে এতিয়া অনুৰোধ জনাইছে আৰু মুখ্যমন্ত্ৰীক এনে বিদ্যালয়ৰ বিৰুদ্ধে অচিৰেই ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে আহ্বান জনাইছে অভিভাৱকে আমি আপোনালোকক জনাইছো খবৰ এতিয়া ধুবুৰীত দেখিবলৈ পোৱা গৈছে ব্যক্তিগত খণ্ডৰ বিদ্যালয় হেপী কনভেন্ট স্কুলত এই অমানৱীয় ঘটনা সংঘটিত হৈছে ছাত্ৰক শিক্ষয়িত্ৰীয়ে মুখত সেলোটেপ লগাই অমানৱীয় অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এজন ছাত্ৰক নহয় বহুকেইগৰাকী ছাত্ৰক এতিয়া মুখত ক্ৰছ সেলোটেপ লগাই শাস্তি দিয়ে বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে অভিভাৱকে আৰু দুজনকৈ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে এনেধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল'বৰ বাবে ইতিমধ্যে অভিভাৱকে অনুৰোধ জনাইছে আৰু মুখ্যমন্ত্ৰীক এনে বিদ্যালয়ৰ বিৰুদ্ধে অচিৰেই ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে অভিভাৱকে মন্তব্য আছে আমাৰ হাতত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো মানে একচুয়ালি এনভায়রনমেন্ট ডে দিন আমার লড়ার লগত মানে 5 জুনৰ এই এনভায়রনমেন্টাল দিন সেই দিন হল যে সিহঁতে কিবা কৰি আছিল ক্লাছত কথা পাতি আছিলে বন্ধু মিলি প্ৰজেক্ট বনাই আছিলে তো টিচাৰে আহি কথা পাতাৰ কাৰণে লৰাটোক আহি কেইটামান লৰাক একেলগে সেলোটেপ মাৰি দিয়ে মুখত সেলোটেপ মাৰি দিয়ে তাৰপিছত সিহঁতে এইটো মানে ভয় পালে ঘৰত কোৱা নাই তো কালি মোক আৰু এজন টিচাৰ সিহঁতৰ হিন্দী মেম টিচাৰ আহি মোক ক'লে আৰতি বৰ্মা যে আপোনাৰ ল'ৰাৰ এটা কমপ্লেইন আছে ছাৰ এইফালে আহক ঠিক আছে গ'লোঁ ছাৰ মেম কি কমপ্লেইন বোলে নিজৰ বেঞ্চত থিয় হৈ 2 ষ্টেপ থিয় হৈ ওলাই আহি মোক সুধিলে যে মেম আজি কি ক্লাছ কৰাব লিটাৰেচাৰ না হিন্দী সেইটো তাৰ কাৰণে কমপ্লেইন সিহঁতৰ স্কুলৰ সেইটোৱে কমপ্লেইন নিচিনা সিহঁতে ধৰে তো আমি ক'লোঁ যে মেম সেইটোতো আপোনাৰ এটা তাৰ কিউৰিচিটি হ'ব পাৰে হা তাৰ কিবা মনৰ এটা কিবা যে আজি কি ক্লাছ কৰাব তো এইটো যদি আপোনালোকে কমপ্লেইন হিচাপে ধৰে সেইটোতো ঠিক নহয় না হা বোলে নহয় আমি এইটো কি কৰিম টলাৰেট কৰিব নোৱাৰিম এইটো এনেকৈ যদি কৰে সিহঁতে আৰু 10টা ল'ৰা তাৰ নিচিনা কৰিব সেইকাৰণে আমি এইটো টলাৰেট কৰিব নোৱাৰোঁ এইটো এটা ক'লে সেলোটেপ মাৰি দিছে শুধু মোৰ ল'ৰা নহয় আৰু 7-10জন মান ল'ৰাকো মাৰিছে সেলোটেপ ক্ৰছ সেলোটেপ মাৰি দিছে নাই এইটোতো মানে অফেন্সিভ কাম কৰিছে ক্ৰিমিনেল অফেন্সৰ ক্ৰাইম কৰিছে আমি এইটো এটা মানে বিৰাট মানে বিচাৰোঁ যে এইটো এটা ভালকৈ ইনভেষ্টিগেশ্যন হ'ব লাগে ভালকৈ এটা ষ্টেপ হ'ব লাগে সেই টিচাৰবিলাকক চেক কৰিব লাগে এইটো আমি শাস্তি দিব লাগে চেক কৰিব লাগে এনেকুৱা মেণ্টেলিটিৰ টিচাৰ যদি আৰু থাকে তেতিয়াহ'লেতো সেইটো ঠিক নহ'ব স্কুলৰ কাৰণে নহয় মোৰ বাচ্চাৰ কাৰণে নহয় মানে বেলেগ বাচ্চাৰ কাৰণেও ঠিক নহ'ব কমপ্লেইন কৰিছোঁ আমি তেওঁলোকে কৈছে যে এইটো কামটো ঠিক কৰা নাই ছাৰক প্ৰিন্সিপাল ছাৰক কৈছে সেইটো কাৰণে প্ৰিন্সিপাল ছাৰ আমাক মাতিছে এতিয়া আমি কথা পাতিব যাম আমি চাওঁ যে এইটো শাস্তি হ'ব লাগে ভালকৈ শাস্তি হ'ব লাগে এনেকুৱা যাতে ইনচিডেণ্ট আৰু আগত মানে কেতিয়াও নহয় বেলেগ বাচ্চাৰ লগতো হা ইয়াৰ পূৰ্বে বেলেগ বাচ্চাৰ লগত এনেকুৱা কৰিছিলে
মানে এইটো আমাৰ লগত হৈছে আমিতো সেইবিলাক নাজানো হা কিবা আৰু আগৰ ইনচিডেণ্ট থাকিব পাৰে আমি একচুৱেলি গাৰ্জিয়ান আহিব আগত বিচৰা নাই মানে আগত আহি যে কথাখিনি পাতিব সেইখিনি মানে মানে ভয় পায় গাৰ্জিয়ানে যে আমাৰ ল'ৰাৰ লগত কিবা হ'ব নেকি কিবা কৰে নেকি আৰু আজিকালি সিহঁতৰ যিটো মানে মেণ্টেলিটি হৈ গৈছে মানে টিচাৰৰ টিউশ্যনটো দিলেই মানে সেইবিলাক টিচাৰ ভালকৈ চাব আৰু টিউশ্যন নিদিলে সিহঁতৰ মানে কেনেকৈ ই কৰিব এইটো এটা বিৰাট বড় স্কেম হৈ আছে অঁ একচুৱেলি আমাৰ বাচ্চাৰ এতিয়ালৈকে আমি টিউশ্যন দিয়া নাই ঠিক আছে তো তাও ভাল ৰেজাল্টে কৰি আছে আমাৰ বাচ্চা এবাৰ 91% পাইছে চি ছেকশ্যনতে আছে ই তো সৰু অঁ আমি সেই শিক্ষয়িত্ৰীবিলাকক মানে এটা শিক্ষা দিব বিচাৰোঁ যে এনেকুৱা যদি কেতিয়াও কৰে যাতে ভাবি চিন্তি কৰে কামটো মানে একচুৱেলি এনভাইৰনমেণ্ট ডেৰ দিন আমাৰ ল'ৰাৰ লগত মানে 5 জুনৰ এই এনভাইৰনমেণ্টেল দিন